গভৰ্ণমেণ্টত আমি সেভিংস কেনেকৈ কৰিব পাৰোঁ এতিয়া পিডব্লিউ ডিপাৰ্টমেণ্টক যদি আপোনালোকে এষ্টিমেট বনাব দিয়ে এটা ৰাস্তাৰ যদি ইঞ্জিনিয়াৰক ফোন কৰি কয় পৱন তেৰাঙক বা ৰাজ চক্ৰৱৰ্তীক যে অমুক ৰাস্তাটোৰ এষ্টিমেট এখন লৈ আহক ইঞ্জিনিয়াৰজনে গম পায় তাৰমানে এইটো কাম চেংচন হ'বই আৰু সেই ৰাস্তাটোৰ খৰচ যদি নৰ্মেল ৰাস্তা 2 কোটি হয় সেইটোৰ 8 কোটি টকাৰ এষ্টিমেট আহে মই যোৱা 5 বছৰ চাই আছো যে জিটো এষ্টিমেট তেওঁলোকে জানে চেংচন হ'ব বুলি সেই কষ্টটো বাঢ়ে খুধিলে কয় স্যাৰ ডাবল লেনিং কৰিছো ষ্ট্ৰীট বেকাৰ দিছো অমুক কৰিছো যুক্তিটো থাকে কিন্তু যুক্তিটো থাকিলেও নৰ্মেল যদি অসম মালাৰ এষ্টিমেট আহে ইট কামছ 2 crores per kilometer কিন্তু একেজন ইঞ্জিনিয়াৰক যদি কওঁ যে ভাৰত চৰকাৰৰ নেচিডত স্কিম এটা পঠাব লাগে এই 2 কিলোমিটাৰ পঠাই দিয়কচোন এইটোত আহি যায় 4 কিলোমিটাৰ যেতিয়া ই ফাইলত আমি এষ্টিমেটটো ভৰাই দিম ই ফাইলে অবজেক্ট কৰিব লাগে যে দিস ইজ বিয়ণ্ড দ্য নৰ্মেল এষ্টিমেট কষ্ট যে অসম মালাৰ 3 কোটি পাৰ কিলোমিটাৰ এই এষ্টিমেটটো আহি গৈছে 4 কোটি তেতিয়া এতিয়া আমি সিভিল অফিচাৰ সকলে নাজানো যেতিয়া আমালৈকে ফাইল আহে আমিতো যি দিছে তাতে সহি কৰি দিলো এতিয়া যেতিয়া এষ্টিমেটটো এআইয়ে ধৰি পেলাব যে কোট কোট বেছি লিখি দিছে আৰু ইট ইজ এ ভেৰি ইজি আনকি ডক্টৰৰ প্ৰেছক্ৰিপশ্যন এখনো যদি এতিয়া আপুনি চাট জিপিটি দি দিয়ে চাট জিপিটিয়ে কৈ দিয়ে যে ডক্টৰ এইটো এনেই লিখিছে দিস ইজ নট ৰিলেভেণ্ট টু দিস ডিজিজ গতিকে আমাৰ এণ্টায়াৰ estimate of building, estimate of roads should be scrutinized with the help of AI.